Dear student, আজি মই নেৰেশ্যনৰ পাৰ্ট 4 ক্লাছখন কৰিবলৈ যত্ন কৰিম। তোমালোকে নিশ্চয় ইতিমধ্যে পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 চাইছা আৰু আজি নেৰেশ্যনৰ পাৰ্ট 4 যোৱা ক্লাছত মই আলোচনা কৰিছিলোঁ ইণ্টাৰগেটিভ সেন্টেন্সৰ অৰিজিনেল অর্থাৎ অরিজিনাল ইন্টারগ্রেটিভ সেন্টেন্সর নেরেশন কেনেকৈ কৰা হয় সেই সম্পর্কে মই আলোচনা কৰিছিলোঁ। আজি মই ডাইভাৰ্টেড ইন্টারগ্রেটিভ সেন্টেন্স কেনেকৈ কৰা হয় সেই সম্পর্কে ক্লাস স্টার্ট কৰোঁ। তো ডাইভাৰ্টেড কোনো ডাইরেক্ট স্পিচৰ ৰেপৰ্টেড ক্লুজড কোনো ডাইরেক্ট স্পিচৰ ৰেপৰ্টেড ক্লুজড যদি ইন্টারগ্রেটিভ সেন্টেন্সৰ ডাইভাৰ্টেড হয় অর্থাৎ ডাইভাৰ্টেড ইন্টারগ্রেটিভ সেন্টেন্স হয় তেন্তে সেই ডাইরেক্ট স্পিচক ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লজৰ মাজত ইফ বা হয়দাৰ বহিব। কিন্তু মই আগৰ ক্লাছত কৈছিলোঁ অৰিজিনেল ইন্টাৰগ্ৰেটিভ সেন্টেন্স হয় তেনেহ'লে দুয়োটা ক্লজৰ মাজত একো নহয়। কিন্তু আজি ক'লোঁ মই ডাইভাৰ্টেড ইন্টাৰগ্ৰেটিভ সেন্টেন্স। ডাইভাৰ্টেড ইন্টাৰগ্ৰেটিভ মানে যি বাক্য অৰ্থাৎ যিখন সেন্টেন্স অক্সিলারি ভার্বে স্টার্ট করা থাকে অক্সিলারি ভার্বে প্রশ্ন করা থাকে তাক কোৱা হয় ডাইভাৰ্টেড। অর্থাৎ যি প্ৰশ্নবোধক বাক্যৰ উত্তৰ আমি ইয়েস নৰে দিব পাৰি তাক কোৱা হয় ডাইভাৰ্টেড ইন্টাৰগ্ৰেটিভ সেন্টেন্স। অক্সিলারি ভার্ব এইবিলাক অক্সিলারি ভার্ব ইজ আমাৰ ওয়াজ ওয়ার হ্যাভ হ্যাজ হ্যাড ডু ডিড ডাজ ক্যান কুড শ্যাল শুড উইল ডু এইবিলাক হ'ল অক্সিলারি ভার্ব। এই অক্সিলারি ভার্বে যদি প্রশ্ন করা থাকে তাক কোৱা হ'ব ডাইভাৰ্টেড ইন্টাৰগ্ৰেটিভ সেন্টেন্স। ঠিক আছে, তেনেহ'লে আমি কোনো ডাইরেক্ট স্পিচৰ ৰেপৰ্টেড ক্লুজটো যদি ডাইভাৰ্টেড ইন্টাৰগ্ৰেটিভ সেন্টেন্স হয় তেন্তে আমি সেই ডাইরেক্ট স্পিচক ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লজৰ মাজত ইফ বা হয়দাৰ বহাব লাগিব আৰু ৰেপৰ্টেড ক্লুজটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব, লগতে কমা আৰু দুকমাবোৰ উঠি যাব। আনহাতে ৰেপৰ্টিং ক্লুজৰ ফিনিট ভাৰ্বটো যদি সে বা সেইটো থাকে আস্ক বা ইনকুৱায়াৰ অফ লিখিব লাগিব। সেইজ বা সেইজটো থাকিলে আস্ক বা ইনকুৱায়াৰ্ছ অফ লিখিব লাগিব। সেইজ বা সেইজটো থাকিলে আস্ক বা ইনকুৱায়াৰ্ড অফ হ'বগৈ। মই আকৌ এবাৰ কৈছোঁ যে ৰেপৰ্টিং ক্লুজৰ ফিনিট ভাৰ্বটো যদি সে বা সেইটো থাকে আস্ক বা ইনকুৱায়াৰ অফ বহিব। সেইজ বা সেইজটো থাকিলে আস্ক বা ইনকুৱায়াৰ্ছ অফ হ'ব আৰু সেইজ বা সেইজটো থাকিলে আস্ক বা ইনকুৱায়াৰ্ড অফ হ'বগৈ। তো মই এটা এক্সাম্পল চাম, এক্সাম্পলৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে নিশ্চয় এক্সাম্পলটো চালে গোটেইখিনি বস্তু তোমালোকৰ আয়ত্তলৈ আহিব আৰু তোমালোকে ভালকৈ বুজিব জীৱনত তোমাৰ এই ডাইভাৰ্টেড ইন্টাৰগ্ৰেটিভ সেন্টেন্সৰ নেৰেশ্যন কেতিয়াও ভুল নহয়। এক্সাম্পল the teacher said to me have you seen the Taj Mahal? Have you seen the Taj Mahal? এইটো হ'ল ডাইভাৰ্টেড ইন্টাৰগ্ৰেটিভ সেন্টেন্স। নেৰেশ্যন যেতিয়া আমি ষ্টাৰ্ট কৰিম প্ৰথমতে আমি চিন্তা কৰিব লাগিব যে ডাইভাৰ্টেড ইন্টাৰগ্ৰেটিভ সেন্টেন্সটো কি সেন্টেন্স, ৰেপৰ্টেড ক্লুজটো কি সেন্টেন্স, ৰেপৰ্টেড ক্লুজটো কি সেন্টেন্স সেই সেন্টেন্সটো উলিয়াব লাগিব আৰু তাৰপিছত আমি নেৰেশ্যন ষ্টাৰ্ট কৰিব লাগিব। তো ঠিক আছে, উদ্যোগ কুমাৰ ভিতৰখিনি হ'ল ৰেপৰ্টেড ক্লুজ আৰু এই বাক্যটো আছে
হ্যাভ রে প্রশ্ন করেছে, হ্যাভ ইউ সিন দ্য তাজমহল, সেই কথাটা প্রশ্নবোধক বাক্য আছে, গতিকে এইটো হ'ল ডাইভার্টেড। ডাইভার্টেড ইন্টিগ্রেটিভ সেন্টেন্স তো যেহেতু রিপোর্টেড ক্লজ তো ডাইভার্টেড ইন্টিগ্রেটিভ সেন্টেন্স, এটা আমি ন্যারেশন স্টার্ট কৰিব পাৰোঁ। The teacher সেইটোৰ পৰিৱৰ্তে যেহেতু ডাইভাৰ্টেড ইন্টিগ্রেটিভ সেন্টেন্স, সেইটোৰ পৰিৱৰ্তে asked বা ইনকুয়ার অফ, asked me, দুয়োটাৰ মাজত ইফ বা হয়দাৰ, ইফো লিখিব পাৰি নাইবা হয়দাৰো লিখিব পাৰি। ইফ এতিয়া এই বাক্যটো আমি এছাৰ্টিভ লৈ ৰূপান্তৰ কৰিব লাগিব। এই বাক্যটো প্ৰশ্নবোধক বাক্য আছে, আমি এইটো এছাৰ্টিভ লৈ ৰূপান্তৰ কৰিব লাগিব। এছাৰ্টিভ লৈ ৰূপান্তৰ কৰোঁতে সাবজেক্টৰ আগত আহিব লাগিব। সাবজেক্ট হ'ল ইউ। ইউ যেতিয়া থাকিব এইটো প্ৰনাউন, প্ৰনাউনটো আমি চেঞ্জ কৰিব লাগিব। প্ৰনাউন কাৰ লগত চেঞ্জ কৰিম? মিৰ লগত। ইউ বা ইউ থাকিলে ৰিপৰ্টিং ক্লজত অবজেক্টৰ লগত মিলাব লাগিব। আৰু ইয়াত যদি মি থাকে, ইউ থাকে, আই। এতিয়া এইটো আছে প্ৰেজেন্ট পারফেক্ট টেন্স। হ্যাভ থকাৰ কাৰণে বুজি পাৰো প্ৰেজেন্ট পারফেক্ট টেন্স। গতিকে হ্যাভটা আমি চেঞ্জ কৰিব লাগিব। এটা আছে পাস্ট টেন্স, সেইটো পাস্ট টেন্স। গতিকে সেইটো পাস্ট টেন্স থকাৰ কাৰণে হ্যাভটো চেঞ্জ হ'ব আই হ্যাড seen the Taj Mahal, full stop। প্রশ্ন উঠে গেল। তো ঠিক আছে, মই আরো একটা এক্সাম্পল চাম। দুই নম্বর এক্সাম্পল, তোমাকে এক্সাম্পলটা ভালো করে বুঝিবার যত্ন করিবে। My friend said to me, can you read the Quran? এইখিনি হল রিপোর্টেড ক্লজ। আর এইখিনি হল রিপোর্টিং ক্লজ। তো প্রথমত যেতিয়া আমি ন্যারেশন স্টার্ট কৰিম, তাৰ আগত আমি চিন্তা কৰিব লাগিব রিপোর্টেড ক্লজ তো কি সেন্টেন্স, এইটো কি সেন্টেন্স, এইটো উলিয়াব লাগিব। এইটো হল ডাইভার্টেড ইন্টিগ্রেটিভ সেন্টেন্স। যেহেতু ক্যান রে প্রশ্ন কৰিছে, হেগত প্ৰশ্নবোধক চিন আছে আৰু ক্যান রে প্ৰশ্ন কৰিছে, আৰু এইটো এনসারটো আমি ইয়েস নৰে দিব পাৰো। গতিকে এইটো ডাইভার্টেড ইন্টিগ্রেটিভ সেন্টেন্স। এতিয়া আমি ন্যারেশন স্টার্ট কৰিম। যেহেতু ডাইভার্টেড ইন্টিগ্রেটিভ সেন্টেন্স, গতিকে সেইটোৰ পৰিৱৰ্তে asked বা inquire of বা asked লিখিব লাগিব, দুটা এটা। আৰু দুয়োটা ক্লজৰ মাজত বহিব if বা হয়দাৰ। ইফো দিব পাৰি, আমি হয়দাৰো দিব পাৰি। এতিয়া স্টার্ট কৰা। my friend in care of object আহি মি, এটা ইয়াত এটা মি দিব লাগিব। in care of me, দুয়োটাৰ মাজত ইফ বা হয়দাৰ। আৰু এই বাক্যক এতিয়া এছাইটেড লৈ ৰূপান্তৰ কৰিব লাগিব। আছে প্ৰশ্নবোধক বাক্য, আমি এছাইটেড বনাব লাগিব। এই প্ৰশ্নবোধক বাক্যটো এছাইটেড বনাওঁতে আমি সাবজেক্টৰ আগত আনিব লাগিব।
সাবজেক্ট ইউ আছে যেহেতু ইউ এটা প্রোনাউন এই প্রোনাউনটা আমি চেঞ্জ করব টেবল নাম্বার 2 প্রোনাউন চেঞ্জ অফ প্রোনাউন ইয়ার আগৰ ক্লাছত আমি পাইছিলো টেবল নাম্বার 1 টেবল নাম্বার 2 টেবল নাম্বার 3 টেবল নাম্বার 2 জৰিয়তে আমি চেঞ্জ কৰিম ইউ টু ইউ যেতিয়া থাকিব বা ইউ থাকিব ৰিপৰ্টিং ক্লুজৰ অবজেক্টৰ লগত মিলাব লাগিব যেহেতু ইয়াত মি আছে আৰু ইউ আছে মি আৰু ইউ মিলি আই হ'ব আৰু এটা আছে পাস্ট টেন্স এটা টেন্স পরিবর্তন করিব টেন্সৰ পরিবর্তন পাস্ট টেন্স থাকলে যেটো টেন্স রিপোর্টেড ক্লুজটো যেটো টেন্স আছে সেই টেন্সৰে পাস্ট ফর্ম অর্থাৎ প্রেজেন্ট ফর্মৰ আছে ক্যান থাকলে কুড I could read the Quran. Full stop. এনেকৈ আমি ৰিপৰ্টেড ক্লুজৰ ডাইভাৰ্টেড ইন্টিগ্ৰেটেড সেন্টেন্সৰ নাৰেশন আমি কৰিব পাৰোঁ ডাইভাৰ্টেড সেন্টেন্সৰ নাৰেশন আমি কেনেকৈ কৰিম তো ইম্পারেটিভ সেন্টেন্স এই ধরনের ধরনটা কথা আপনি জানেন ভাই ইম্পারেটিভ সেন্টেন্স ধরন এটা হল অর্ডার আদেশ এটা হল রিকোয়েস্ট অনুরোধ এটা হল অ্যাডভাইস উপদেশ এটা হল পারমিশন অনুমতি পাঁচ নম্বর হল প্রপোজাল এই পাঁচটা হল ইম্পারেটিভ সেন্টেন্স পাঁচ ধরনের ইম্পারেটিভ সেন্টেন্স আছে এটা হল অর্ডার দ্যাট মিন্স আদেশমূলক বাক্য এটা হল রিকোয়েস্ট দ্যাট মিন্স অনুরোধমূলক বাক্য এটা হল অ্যাডভাইস দ্যাট মিন্স উপদেশমূলক বাক্য এটা হল পারমিশন অনুমতিমূলক বাক্য এটা হল প্রপোজাল প্রস্তাববোধক বাক্য এই পাঁচ ধরনের বাক্য আমি কেনেকৈ নাৰেশন কৰিম এটা এটা কৰি চোৱা আমি নাৰেশন লৈ আগবাঢ়ি যাওঁ প্ৰথমতে অৰ্ডাৰ সূচক বাক্য আমি কেনেকৈ নাৰেশন কৰিব পাৰোঁ যদি কোনো ডাইৰেক্ট স্পিচৰ ৰিপৰ্টেড ক্লুজটো ইম্পারেটিভ সেন্টেন্সৰ অৰ্ডাৰগত বাক্য হয় তেন্তে সেই ডাইৰেক্ট স্পিচক ইনডাইৰেক্ট স্পিচ লৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লুজৰ মাজত এতিয়া টু বহাব লাগিব আৰু কমাটো কমাবৰ উঠি যাব কিন্তু ৰিপৰ্টেড ক্লুজৰ কোনো টেন্সৰ পৰিৱৰ্তন নহব তোমালোকে নিশ্চয় মনত ৰাখিবা যে ইম্পারেটিভ সেন্টেন্সৰ অৰ্ডাৰ রিকোয়েস্ট আৰু এডভাইস এই তিনিটাৰ ক্ষেত্ৰত ৰিপৰ্টেড ক্লুজৰ কোনো টেন্সৰ পৰিৱৰ্তন নহব এতিয়া যদি রিপোর্টিং ক্লুজৰ তিনি ভাগটো যদি ডাইরেক্ট স্পিচ ইনডাইরেক্ট স্পিচ যদি সে থাকে বা সে টু থাকে তেনেহলে আমি অর্ডার লিখিব এটা অর্ডার বোধক বাক্য যদি হয় অর্ডার বা কমান্ড অর্ডার বা কমান্ড লিখিব লাগিব যদি শেষ বা শেষ টু থাকে তেনেহলে অর্ডার বা কমান্ডস লিখিব লাগিব বা সেট বা
সেইটটো যদি থাকে অর্ডার বা কমান্ডেড হ'ব বুলি মই আপোনালোকক কৈছো যেতিয়া আমি কোনো ডাইরেক্ট স্পিচক ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰিম নিশ্চয় আমি ৰেপৰ্টেড ক্লজটো কি সেন্টেন্স আছে এইটো ধৰিব লাগিব আৰু হেইটো যদি ৰেপৰ্টেড ক্লজটো অৰ্ডাৰবোধক বাক্য হয় ইম্পাৰেটিভ সেন্টেন্সৰ অৰ্ডাৰবোধক বাক্য হয় তেন্তে আমি হেই ডাইরেক্ট স্পিচক ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লজৰ মাজত দিব লাগিব টু কিন্তু ৰেপৰ্টেড ক্লজৰ কোনো টেন্সৰ পৰিৱৰ্তন নহব আৰু কমা উৰ্ধকমাবোৰ উৰি যাব আৰু ৰেপৰ্টেড ক্লজৰ ফিল্ড ভাৰ্বটো যদি এনেকুৱা ধৰণে থাকে তেনেহলে আমি এনেকুৱা ধৰণে লিখিব লাগিব কেনেকুৱা ধৰণৰ সে বা সেটো থাকিলে অৰ্ডাৰ বা কমান্ড সেইজ বা সেইজটো থাকিলে অৰ্ডাৰ বা কমান্ড সেইজ বা সেইজটো থাকিলে অৰ্ডাৰ বা কমান্ড কৰিব এতিয়া কেতিয়া আমি অৰ্ডাৰ লিখিম কেতিয়া কমান্ড লিখিম কোনো হৈনিকৰ কমান্ডেন্টে যদি অৰ্ডাৰ কৰে তেনেহলে সেইটোৰ পৰিৱৰ্তে আমি অৰ্ডাৰ কমান্ড লিখিব লাগিব তো ঠিক আছে এতিয়া আমি এক্সাম্পল চালে গম পাম নিশ্চয় তোমালোকে এক্সাম্পল দিলে ভালকৈ বুজিব পাৰিবা মই এটা এক্সাম্পল দিম এক্সাম্পল our teacher said to us open the door open the door এটো হল অর্ডারবোধক বাক্য দরজাখন খুলি দিয়া শিক্ষকে আমাক কৈছিল দরজাখন খুলি দিয়া তো এতিয়া আমি ধৰিব পাৰিলো ৰেপৰ্টেড ক্লজ এটো হল ৰেপৰ্টেড ক্লজ আপোনাক কৈছো এটো হল ৰেপৰ্টেড ক্লজ আৰু এইখিনি হল ৰেপৰ্টিং ক্লজ গতিকে যেতিয়া আমি এইটো পাৰ্ট ৰেপৰ্টেড ক্লজটো ধৰিব পাৰিলো এইটো ইম্পাৰেটিভ সেন্টেন্সৰ অৰ্ডাৰ সূচক বাক্য গতিকে আমি দুয়োটা ক্লজৰ মাজত বহাব লাগিব টু কমাৰ লব উঠি যাব সেইটোৰ পৰিৱৰ্তে অৰ্ডাৰ আস বাকি কিমান থাকিল our teacher ordered us to এতিয়া ৰেপৰ্টেড ক্লজটোৰ কোনো টেন্সৰ পৰিৱৰ্তন নহব আৰু কমা উৰ্ধকমাবোৰ উঠি যাব open the door এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছো যদি ৰেপৰ্টেড ক্লজটো নেগেটিভ বাক্য হয় নেগেটিভ ৰেপৰ্টেড ক্লজটো যদি নেগেটিভ বাক্য হয় তেন্তে নটৰ পিছত টু বহাব লাগিব আৰু দুটো উঠি যাব যেনেকৈ মই এটা এক্সাম্পল দিম নেগেটিভ বাক্যৰ এক্সাম্পল He said to me, do not
ডু নট গো দেয়ার। এইটো এটা আবেগসূচক বাক্য, ডু নট গো দেয়ার। এইটো নেগেটিভ বাক্য আছে, তেনেহ'লে আমি এইটো যেতিয়া নাৰেশ্যন কৰিম, হি সেইটোৰ পৰিৱৰ্তে অৰ্ডাৰ মি, দুয়োটা কথাৰ মাজত টু বহিব, কিন্তু ডুটো উঠি যাব। ডুটো উঠি যাব, নটটো আগত আহিব। নটৰ পিছত টু দিব লাগিব। আৰু মই এটা নোট আগতে কৈছিলো যে ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত গো থাকিলে কাম ব্যৱহাৰ হয় আৰু কাম থাকিলে গো ব্যৱহাৰ হয়। গতিকে গোৰ পৰিৱৰ্তে কাম হ'ব আৰু দেয়াৰ থাকিলে এইটো হ'ল নেগেটিভ বাক্যৰ কথা। তাৰপিছত আহিল কমান্ড কেতিয়া দিম। 3 নম্বৰ এক্সাম্পল, দি commander said to the soldier, march forward, যুদ্ধক্ষেত্ৰলৈ যোৱা, মাৰ্চ ফৰৱাৰ্ড, যুদ্ধক্ষেত্ৰলৈ যোৱা। এতিয়া কমান্ডাৰে অৰ্ডাৰ কৰিছে সোলজাৰ। গতিকে এই ক্ষেত্ৰত কি কৰিব লাগিব, সেইটোৰ পৰিৱৰ্তে কমান্ডেড লিখিব লাগিব। কমান্ডেড দা সোলজাৰ, আৰু দুয়োটা কথাৰ মাজত টু বহিব, তাৰপিছত আহিল মাৰ্চ ফৰৱাৰ্ড। টেন্সৰ পৰিৱৰ্তন নহ'ব, কোনো টেন্সৰ পৰিৱৰ্তন নহ'ব। আৰু ইয়াত আহিল কমান্ডাৰ কমান্ডেড দ্য সোলজাৰ টু মাৰ্চ ফৰৱাৰ্ড। গতিকে এনে ক্ষেত্ৰত আমি সেইটোৰ পৰিৱৰ্তে কমান্ডেড লিখিব লাগিব। তো এতিয়া মই আকৌ আগবাঢ়িছো, ইম্পাৰেটিভ সেন্টেন্সৰ নাৰেশ্যন কৰিম। আৰু এটা 2 নম্বৰটো আছিল ৰিকুৱেষ্ট। এই ৰিকুৱেষ্ট বোধ বাক্য ৰেপৰ্টেড ফুল ষ্টপ যদি ইম্পাৰেটিভ সেন্টেন্সৰ ৰিকুৱেষ্ট বোধক বাক্য হয়, তেনেহ'লে আমি কেনেকৈ নাৰেশ্যন কৰিব লাগিব। যদি ইম্পাৰেটিভ সেন্টেন্সৰ ৰিকুৱেষ্ট বোধক বাক্য ৰেপৰ্টেড ফুল ষ্টপ হয়, ৰেপৰ্টেড ফুল ষ্টপ যদি ইম্পাৰেটিভ সেন্টেন্সৰ ৰিকুৱেষ্ট বোধক বাক্য হয়, তেন্তে সেই ডাইৰেক্ট স্পীচক ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা কথাৰ মাজত টু বহাব লাগিব আৰু কমা উঠি যাব। কিন্তু ৰেপৰ্টেড ফুল ষ্টপ কোনো টেন্সৰ পৰিৱৰ্তন নহ'ব। লগতে ৰেপৰ্টিং ক্লজৰ ফিনিট ড্ৰাফ্ট যদি এনেকুৱা ধৰণে থাকে, ডাইৰেক্ট স্পীচত সে বা সেটো থাকিলে ৰিকুৱেষ্ট লিখিব লাগিব, সেই বা সেইটো থাকিলে ৰিকুৱেষ্ট, সেই বা সেইটো থাকিলে ৰিকুৱেষ্টেড হ'ব। মই আকৌ এবাৰ কৈছোঁ যে রিকুয়েস্ট বোধক বাক্য ইম্পারেটিভ সেন্টেন্সর রিকুয়েস্ট বোধক বাক্য অর্থাৎ কোনো ডাইরেক্ট স্পিচর রিপোর্টেড ক্লুষ্ট যদি ইম্পারেটিভ সেন্টেন্সর রিকুয়েস্ট বোধক বাক্য হয় তেন্তে সেই ডাইরেক্ট স্পিচক ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লজৰ মাজত টু হ'ব লাগিব, কমাৰ দুকমাবোৰ উঠি যাব আৰু ৰেপৰ্টিং ক্লজৰ ফিডব্যাকটো সে বা সেটো থাকিলে রিকুয়েস্ট হ'ব, সেইজ বা সেইটো থাকিলে রিকুয়েস্ট হ'ব, সেইজ বা সেইটো থাকিলে রিকুয়েস্টেড হ'ব যদি প্লিজ থাকে।
ৰেপৰ্টেড ক্লুজত যদি প্ৰথমতে প্লিজ থাকে তেনেহ'লে আমি এনেকুৱা ধৰণে কৰিব লাগিব। কিন্তু যদি কাইণ্ডলি থাকে তেনেহ'লে সে বা সেটোৰ পৰিৱৰ্তে রিকোয়েস্ট ভেরি মাচ সেইজ বা সেইটু থাকলে রিকোয়েস্ট ভেরি মাচ সেইজ বা সেইটু থাকলে requested very much তোমালোকে নিশ্চয় কথাখিনি বুজিব পাৰিছা যে যদি ৰেপৰ্টেড ক্লুজটো ডাইভাৰ্টেড ৰেপৰ্টেড ক্লুজটো ইম্পাৰেটিভ সেন্টেন্সৰ ৰিকোয়েস্টবোধক বাক্য হয় তেনেহ'লে ৰেপৰ্টিং ক্লুজৰ ফিল্ডটো যদি সে বা সেটু থাকে প্লিজ থাকে এইটো পাৰ্ট প্লিজ থাকে সে বা সেটু থাকিলে তাৰ পৰিৱৰ্তে ৰিকুৱেষ্ট লিখিব লাগিব সেইজ বা সেইজটো থাকিলে ৰিকুৱেষ্ট লিখিব লাগিব সেইজ বা সেইজটো থাকিলে ৰিকুৱেষ্টেড হ'ব। কিন্তু যদি ৰেপৰ্টেড ক্লুজৰ প্ৰথমতে যদি কাইণ্ডলি থাকে তেনেহ'লে সে বা সেটুৰ পৰিৱৰ্তে ৰিকুৱেষ্ট ভেৰি মাচ সে বা সেটু থাকলে রিকোয়েস্ট ভেরি মাচ সেইজ বা সেটু থাকলে রিকোয়েস্টেড ভেরি মাচ হবগৈ। ঠিক আছে, এতিয়া আমি এক্সাম্পল লৈ যাম। নিশ্চয় এটা এক্সাম্পল দিলে তোমালোকে আৰু ধুনীয়াকৈ বুজিব পাৰিবা আৰু নিজৰ আয়ত্তত আহিব আৰু ভালকৈ বুজিব পাৰিলে তোমালোকৰ এইটো জীৱনত নেৰেশ্যন ভুল নহয়। তো এক্সাম্পল হিচাপে মই ক'ব বিচাৰিছোঁ নাম্বাৰ 1 example, my friend said to me, please sing a song. অনুগ্রহ করে এটা গান গাওয়া। reported clues it was reporting clues narration যেতিয়া আমি স্টার্ট কৰিম তোমালোকে যেতিয়া narration স্টার্ট কৰিবা প্ৰথমতে তোমালোকে চিন্তা কৰিব লাগিব প্ৰথম চিন্তাটো যে ৰেপৰ্টেড ক্লুজটো কি সেন্টেন্স নিশ্চয় ধৰিব পাৰিছা এইটো ইম্পাৰেটিভ সেন্টেন্সৰ ৰিকুৱেস্টবোধক বাক্য কাৰণ যিখন বাক্যত প্লিজ বা কাইণ্ডলি থাকে সেইটো ৰিকুৱেস্টবোধক বাক্য হয়। গতিকে প্লিজ সিং এ সং এইটো ৰিকুৱেস্টবোধক ইম্পাৰেটিভ সেন্টেন্স। গতিকে এতিয়া আমি নেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰোঁ যিহেতু আমি সেন্টেন্সটো ধৰিব পাৰিলোঁ আৰু ৰেপৰ্টেড ক্লুজটো যদি ইম্পাৰেটিভ সেন্টেন্সৰ ৰিকুৱেস্টবোধক বাক্য হয় দুয়োটা ক্লুজৰ মাজত বহিব টু কমা অৰ্ধক্ৰমত উঠি যাব কিন্তু ৰেপৰ্টেড ক্লুজৰ কোনো টেন্সৰ পৰিৱৰ্তন নহ'ব। ৰিকুৱেস্টবোধক বাক্য কোনো টেন্সৰ পৰিৱৰ্তন নহ'ব। এতিয়া ষ্টাৰ্ট কৰোঁ আহা মাই ফ্ৰেণ্ড তেনেহ'লে সেইটোৰ পৰিৱৰ্তে যিহেতু প্লিজ আছে ৰিকুৱেষ্টেড লিখিব লাগিব ৰিকুৱেষ্টেড মি দুয়োটা ক্লুজৰ মাজত টু প্লিজটো উঠি যাব টুৰ পিছত প্লিজটো উঠি গ'ল বাকী যি থাকে সেইটো আৰু টেন্সৰ পৰিৱৰ্তন নহ'ব সিং এ সং। আকৌ এবাৰ কৈছোঁ মই যদি
এই ৰেপৰ্টেড ক্লুজটো নেগেটিভ বাক্য হয়। কি বাক্য? নহয় বোধক বাক্য। যদি ৰেপৰ্টেড ক্লুজটো নেগেটিভ বাক্য হয় তেন্তে ডু বা ডু নটৰ পিছত টু পাব লাগিব। এই টুটো পাব, এতিয়া নটৰ পিছত টু দিব লাগিব আৰু ডুটো উঠি যাব। নেক্সট আৰু এটা এক্সাম্পল মই দ্বিতীয় এক্সাম্পলৰ জৰিয়তে তোমালোকে আৰু বুজাবলৈ যত্ন কৰিম। তোমালোকে মনে মনে ভিডিঅ'খন চাই থাকা আৰু ভাল লাগিলে তাতে লাইক দিবা আৰু কমেণ্ট কৰিবা যাতে মই পৰৱৰ্তী ক্লাছ কৰিবলৈ সুবিধা পাওঁ। 2 নম্বৰ Sita said to Gita kindly send the letter to the post. এইখিনি হল ৰেপৰ্টেড ক্লুজ। এইখিনি হল ৰিপৰ্টিং ক্লুজ। এতিয়া আমি কোনো ডাইৰেক্ট নাৰেশ্যনক যেতিয়া আমি ইনডাইৰেক্ট নাৰেশ্যনলৈ ৰূপান্তৰ কৰিম, প্ৰথম চিন্তা তোমালোকে প্ৰথম চিন্তা কৰিব লাগিব যে ৰেপৰ্টেড ক্লুজটো কি সেন্টেন্স আছে। যেতিয়া তোমালোকে সেন্টেন্সটো ধৰিব পাৰিবা তেতিয়া তোমালোকে নাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰিবা। এইটো হল ইম্পাৰেটিভ সেন্টেন্সৰ ৰিকৰিবলগীয়া বাক্য, কাৰণ প্লিজে ষ্টাৰ্ট কৰিছে। প্লিজ সেন্ড দ্য লেটাৰ টু দ্য পোষ্ট। অনুগ্ৰহ কৰি চিঠিখন পোষ্ট অফিচত দিবা। গতিকে এইটো হল ইম্পাৰেটিভ সেন্টেন্সৰ ৰিকৰিবলগীয়া বাক্য, কাইণ্ডলি ষ্টাৰ্ট কৰিছে। গতিকে দুয়োটা ক্লুজৰ মাজত কিন্তু টু এটা বহাব লাগিব, কমাৰ উঠি যাব। কিন্তু ৰেপৰ্টেড ক্লুজৰ কোনো টেন্সৰ পৰিৱৰ্তন নহ'ব। টেন্সৰ পৰিৱৰ্তন নহ'ব। এতিয়া ষ্টাৰ্ট কৰি দিওঁ। Sita said to Gita, sorry, yes, it's a mistake hall. Sita said to পরিবর্তন আমি চেঞ্জ কৰিব লাগিব। চেঞ্জ মানে কাইণ্ডলি থাকিলে ৰিকুৱেষ্টেড ভেৰি মাছ, requested very much Gita দুয়োটাৰ মাজত টু কাইণ্ডলি তো উঠি যাব আৰু এইটো টেন্সৰ পৰিৱৰ্তন নহয়। send the letter to the post। এনেকৈ আমি ইম্পাৰেটিভ সেন্টেন্সৰ ৰিকৰিবলগীয়া বাক্য নাৰেশ্যন কৰিব পাৰোঁ। তো এতিয়া আমি ষ্টাৰ্ট কৰিম ইম্পাৰেটিভ সেন্টেন্সৰ 3 নম্বৰ যিটো আছিল এডভাইচ। ইম্পাৰেটিভ সেন্টেন্সৰ এডভাইচমূলক বাক্য কেনেকৈ নাৰেশ্যন পৰিৱৰ্তন কৰিব লাগে। তো আমি নিশ্চয় জানিব লাগিব যে ডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড ক্লুজটো যদি ইম্পাৰেটিভ সেন্টেন্সৰ এডভাইচমূলক বাক্য হয় তেন্তে সেই ডাইৰেক্ট স্পীচক ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লুজৰ মাজত টু বহিব, কিন্তু ৰিপৰ্টেড ক্লুজটো যদি নেগেটিভ বাক্য হয় তেন্তে দুটো উঠি যাব আৰু নটৰ পিছত টু বহিব আৰু ৰিপৰ্টেড ক্লুজৰ কোনো টেন্সৰ পৰিৱৰ্তন নহ'ব। লগতে
ৰেপৰ্টিং ক্লুজৰ ফিনিট ভাৰ্বটো যদি সে বা সেটো থাকে এডভাইস লিখিব লাগিব, সেইজ বা সেইজটো থাকে এডভাইসেস লিখিব লাগিব, সেইজ বা সেইজটো থাকিলে এডভাইস হ'বগৈ। এনেকৈ আমি পৰিৱৰ্তন কৰিব লাগিব। তো এটা এক্সাম্পল দিলে নিশ্চয় আমি বুজি পাম যে কোন ক'ত কি হ'ল, ক'ত কেনেকৈ পৰিৱৰ্তন হ'ল, গোটেইখিনি কথা আমি এটা এক্সাম্পলৰ জৰিয়তে বুজিব পাৰিম। তোমালোকে ভিডিঅ'খন ভালকৈ চাবা। নাম্বাৰ 1, my teacher said to me do not trust a liar, মিছলীয়াক বিশ্বাস নকৰিবা। এইটো হ'ল ৰেপৰ্টেড ক্লুজ। এইখিনি হ'ল ৰেপৰ্টিং ক্লুজ। ৰেপৰ্টিং ক্লুজ, ক্লুজ মানে বাক্য পাঠ। ঠিক আছে, মই আগতে কৈছিলো যে কোনো ডাইৰেক্ট স্পিচক যেতিয়া আমি ইনডাইৰেক্ট স্পিচলৈ ৰূপান্তৰ কৰিম, প্ৰথম আমি চিন্তা কৰিব লাগিব। কি চিন্তা কৰিব লাগিব? ৰেপৰ্টেড ক্লুজটো কি সেন্টেন্স, কোনখন বাক্য এইটো। তো আমি এই বাক্যখন চিনিব পাৰিছো যে ডু নট ট্ৰাষ্ট এ লায়াৰ, মিছলীয়াক বিশ্বাস নকৰিবা। এইটো উপদেশ দিছে, এডভাইস বোধক বাক্য। গতিকে যেতিয়া এইটো এডভাইস বোধক বাক্য আমি ধৰিব পাৰিলো, তেতিয়া আমি ৰিহাৰ্চেল ষ্টাৰ্ট কৰিম। তেনেহ'লে দুয়োটা ক্লুজৰ মাজত টু বহিব, কিন্তু কেতিয়া দুটো উঠি যাব। যেহেতু নিয়মিত বাক্য আছে, দুটো উঠি যাব আৰু নটটো টুৰ আগত। এতিয়া আমি ষ্টাৰ্ট কৰিম। My teacher সেইটো পৰিৱৰ্তন হ'ব, যেহেতু এইটো ইম্পাৰেটিভ সেন্টেন্সৰ এডভাইসৰ বাক্য, গতিকে সেইটোৰ পৰিৱৰ্তে এডভাইস মি। দুয়োটা ক্লুজৰ মাজত টু বহিব, কিন্তু নটটো আগত আহিব আৰু দুটো উঠি যাব। নট টু ট্রাস্ট এ লায়ার, কিন্তু এইখিনি বাক্য কিন্তু কোনো টেন্সৰ পৰিৱৰ্তন নহ'ব। ৰেপৰ্টেড ক্লুজৰ কোনো টেন্সৰ পৰিৱৰ্তন নহ'ব। আকৌ শুনি লোৱা যে ইম্পাৰেটিভ সেন্টেন্সৰ অৰ্ডাৰ, এডভাইস আৰু ৰিকুৱেষ্ট, এই তিনিটা বাক্যৰ ক্ষেত্ৰত ৰেপৰ্টেড ক্লুজৰ কোনো টেন্সৰ পৰিৱৰ্তন নহ'ব। তো মই আৰু এটা এক্সাম্পল দিম, তোমালোকে নিশ্চয় বাক্যটো বুজিব পাৰিলা কেনেকৈ পৰিৱৰ্তন কৰিব লাগে। দ্বিতীয় নম্বৰ বাক্যটো আৰু ভালকৈ তোমালোকৰ সহজ হ'ব বুজিবলৈ। The old man said to us, respect your teacher. Respect your teacher. এইটো কি বাক্য? এডভাইস বোধক বাক্য। রিপোর্টিং ক্লুজটো রিপোর্টেড ক্লুজটো এডভাইস বোধক বাক্য, আৰু এইটো হ'ল রিপোর্টিং ক্লুজ। তো আমি ধৰিব পাৰিলো এইখিনি বাক্য এডভাইস বোধক বাক্য। গতিকে আমি নাৰেশ্যন ষ্টাৰ্ট কৰিম। The
ওল্ড ম্যান সেইটোৰ পৰিৱৰ্তে এডভাইস আস দুয়োটা কিন্তু মাজত টু এতিয়া নেগেটিভ নাই বাক্য গতিকে দুটো উঠি নাযায় দু নাই নেগেটিভ নাই গতিকে দুয়োটা কিন্তু মাজত ডাইৰেক্ট টু আহিব তাৰপিছত বাক্যটো রেসপেক্ট ইয়োর প্রোনাউন প্রোনাউনের পরিবর্তন আকো প্রোনাউন যেহেতু ইয়াত প্রোনাউন আছে তেল অবজেক্টৰ লগত মিলাব লাগিব যেহেতু ইয়োর আছে ইয়োর আৰু ইউ থাকিলে ৰেপৰ্টিং ক্লজৰ অবজেক্টৰ লগত আস আছে ইয়োর আছে মানে দ্যাট মিন্স আৱাৰ টিচাৰ আজি মই ইম্পাৰটিভ সেন্টেন্সৰ তিনিটা বাক্য শিকালো নেক্সট ক্লাছত মই পাৰ্মিশ্যন আৰু প্ৰপ'জালবোধক বাক্য বুজাবলৈ চেষ্টা কৰিম আৰু এতিয়া কোভিড ভয়ানক কোভিডে আমাৰ স্কুল কলেজসমূহ বন্ধ কৰি ৰাখিছে গতিকে মই কামনা কৰিছোঁ তোমালোকে ঘৰতে থাকা সুস্থ থাকা আৰু কোভিডৰ পৰা সজাগতা হৈ থাকিবা এইখিনি কামনা কৰিছোঁ অল দ্য বেষ্ট